না মই দ্বিধাবোধ কথা মই নকওঁৱেই দ্বিধাবোধ কথা মই নকওঁৱেই আৰু মই ৰাজনীতি বৰ বেকাৰ তেৰাকৈ পকাই কৰিব নাজানো যে এলায়েন্স হয় তেতিয়াহ'লে মই জালুকবাৰীত নিৰ্বাচন খেলিম আৰু যদি এলায়েন্স নহয় তেতিয়াহ'লে মই দিছপুৰত নিৰ্বাচন খেলিম মই কাৰোৰ ব্যক্তিগত লাভালাভৰ বিৰুদ্ধে নহয় কিন্তু এটা কথা আপুনি নিশ্চিত কৰক যিগৰাকী প্ৰাৰ্থী এতিয়া দিছপুৰত দিয়া হ'ল 21ত নিৰ্বাচন খেলিছে ক'ত খেলিছে চেণ্ট্ৰেল গুৱাহাটী মানে আগৰ পশ্চিম গুৱাহাটী এতিয়াৰ চেণ্ট্ৰেল গুৱাহাটী 24ত নিৰ্বাচন খেলিছে ক'ত খেলিছে গুৱাহাটী লোকসভাত আৰু এতিয়া 26ত দিছপুৰ বিধানসভাত কংগ্ৰেছ দলৰ ইমান অপৰিহাৰ্য কি হ'ল মই এনেই সুধিছোঁ আপোনালোকক এই মহিলাগৰাকী কংগ্ৰেছ দলৰ এনেকুৱা কি অপৰিহাৰ্য ছ'চিয়েল মিডিয়াত ট্ৰলৰ ওপৰত ট্ৰল সেইটোকে মই কৈছোঁ যে কি ইমান এনেকুৱা কথাটো হৈ গ'ল যিগৰাকী মহিলাই লোকসভাৰ প্ৰাৰ্থী হিচাপে 24ত এতিয়া সংসদত প্ৰাৰ্থী হিচাপে নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰিছিল সেই প্ৰতিদ্বন্দ্বিতাৰ কালচৰত গুৱাহাটী লোকসভাৰ 10টা সমষ্টিৰ ভিতৰত 9টা সমষ্টিতে পৰাজয় কৰিছিল এই মহিলাগৰাকী কংগ্ৰেছ দলৰ এনেকুৱা কি অপৰিহাৰ্য হ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ